নমস্কাৰ, মই অতনু ভূঞা। আপোনালোকে চাই আছে চৰ্চা আজি ষ্টুডিঅ'ৰ ভিতৰত নহয়, মুকলি আকাশৰ তলত আমি কৰিবলৈ ওলাইছোঁ। আমি চৰ্চাৰ বাবে নিৰ্বাচন কৰি লৈছোঁ এক চৰ অঞ্চল। চৰত আমি যাবলৈ চেষ্টা কৰিম। আজিৰ এই আমাৰ অনুষ্ঠান চৰত এদিন। বৰপেটাৰ এটা সমষ্টি, সেই সমষ্টিটোৰ নাম জনিয়া। জনিয়া মূলতঃ সংখ্যালঘু অধ্যুষিত অঞ্চল, সংখ্যালঘু অধ্যুষিত সমষ্টি। এই জনিয়াত অনুষ্ঠিত হৈছে গ্ৰন্থমেলা। হয়, সংখ্যালঘু অধ্যুষিত অঞ্চলত অনুষ্ঠিত হৈছে গ্ৰন্থমেলা। স্বাভাৱিকতে এই গ্ৰন্থমেলালৈ আমি আমন্ত্ৰণ পাই উৎফুল্লিত হৈ পৰিছিলোঁ। আমি জানিব বিচাৰিছিলোঁ যে সংখ্যালঘু অধ্যুষিত অঞ্চলত গ্ৰন্থমেলা যদি অনুষ্ঠিত হয়, তেনেহ'লে গ্ৰন্থমেলা কেনেধৰণে তাত বিক্ৰী হ'ব, গ্ৰন্থমেলাত কোনবোৰ কিতাপ কিনিব, সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু লোকসকলে গ্ৰন্থমেলাক গুৰুত্ব দিবনে, গ্ৰন্থমেলাত অসমীয়া কিতাপ কিনিবনে, এই সমগ্ৰ তথ্য জানিবলৈ আমি জনিয়ালৈ যাবলৈ সিদ্ধান্ত লৈছিলোঁ। আমাৰ লগত আছিল আমাৰ সহযোগী প্ৰশান্ত আৰু ভিডিঅ' জাৰ্নেলিষ্ট মৌচুম। আমি জনিয়াত গৈ যি দৃশ্য দেখিছিলোঁ, সেই দৃশ্য দেখি আমি হতবাক হৈ পৰিছিলোঁ। আমি ভাবোঁ যে যিটো সময়ত ইয়াত ধৰ্মক লৈ বিদ্বেষৰ সৃষ্টি হৈছে, ভাষাক লৈ বিদ্বেষৰ সৃষ্টি হৈছে, সেইটো সময়ত সংখ্যালঘু অধ্যুষিত অঞ্চলত গ্ৰন্থমেলাৰ চাহিদা কিমান, সংখ্যালঘু অধ্যুষিত অঞ্চলত সংখ্যালঘু লোকসকলে কিদৰে অসমীয়া সাহিত্য সংস্কৃতিক গ্ৰহণ কৰিছে, সেয়া জনা প্ৰতিজন দৰ্শকৰ বাবে প্ৰয়োজনীয়। আহক আমি যাওঁ জনিয়ালৈ। লক্ষ্যস্থান আমাৰ কলগেছিয়া। সৰভোগৰ পৰা আমি কলগেছিয়ালৈ সোমাই যোৱা পথৰে আগুৱাই গৈছিল। আমি মুঠ 4জন। মোৰ লগত আছিল সতীৰ্থ সাংবাদিক প্ৰশান্ত বৰুৱা, ভিডিঅ' জাৰ্নেলিষ্ট মৌচুম আৰু বৰপেটা ৰোডৰ আছাম টক্সৰ সাংবাদিক আব্দুল খালেক। নামতহে এইটো এটা পথ। পথৰ ওপৰত প্ৰকাণ্ড গাঁত। স্থানীয় লোকসকলক সুধি বিভিন্ন উলিয়ে গলিয়েদি আমি সোমাই গৈছিলোঁ কলগেছিয়ালৈ। উদ্দেশ্য কলগেছিয়াৰ সংখ্যালঘু জনসাধাৰণৰ বিষয়ে জানিবলৈ। কলগেছিয়াৰ চেণ্টাৰ পোৱাৰ লগে লগে আমাৰ গাড়ী থমকি ৰ'বলগীয়া হৈছিল স্থানীয় সাংবাদিকৰ হেঁচাত। আমি উপস্থিত হৈছিলোঁ কলগেছিয়া মহকুমাৰ সাংবাদিক সন্থাৰ কাৰ্যালয়ৰ সন্মুখত। কাৰ্যালয়ৰ নিচেই কাষতেই অনুষ্ঠিত হৈ আছে গ্ৰন্থমেলা। কলগেছিয়াৰ যিখন ঠাইত গ্ৰন্থমেলা হৈ আছে, এই গ্ৰন্থমেলাৰ পৰা মাত্ৰ কেইশ মিটাৰমান দূৰত এয়া কলগেছিয়া মূল নগৰ। আৰু ক'বলৈ নগৰ, কিন্তু অত্যন্ত পিছপৰা। আমি আছোঁ কলগেছিয়াৰ প্ৰেছ ক্লাবৰ সন্মুখত, কলগেছিয়া সাংবাদিক সন্থা। তাৰ কাষতে অতি আকৰ্ষণীয় কথা যে অহা 24 ডিচেম্বৰত জুবিন গাৰ্গৰ সংগীত সন্ধিয়া আছে। অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি কলগেছিয়াৰ ৰাইজৰ যি আগ্ৰহ, সেই আগ্ৰহ অত্যন্ত মন কৰিবলগীয়া। আৰু কলগেছিয়া সাংবাদিক সন্থা, মহকুমা সাংবাদিক সন্থাৰ আমি কাৰ্যালয়ৰ ভিতৰলৈ সোমাই যাওঁ। কাৰ্যালয়ৰ ভিতৰত কলগেছিয়াৰ সাংবাদিকসকল উপস্থিত আছে। সাংবাদিকসকল আমি দেখিছোঁ, এক সুন্দৰ পৰিৱেশ। সাংবাদিকসকল এই মুহূৰ্তত ইয়াত উপস্থিত আছে আৰু তেখেতসকলে এইটো কাৰ্যালয়ৰ পৰা কলগেছিয়াৰ যিসমূহ সংবাদ, সেই সংবাদসমূহ তেখেতসকলে পৰিৱেশন কৰে। সাহিত্য, সংস্কৃতি, সামাজিক সমস্যা সকলো কথা তেখেতসকলে ইয়াৰ পৰাই পৰিৱেশন কৰে বা ইয়াৰ পৰাই তেওঁলোকে প্ৰেৰণ কৰে। আৰু ইয়াৰ পৰাই কলগেছিয়া নামৰ এই ঠাইখনৰ আশে পাশে থকা এটা বিস্তীৰ্ণ অঞ্চলৰ সংবাদ তেখেতসকলে পৰিৱেশন কৰে মাতৃভাষাত। আৰু সেই মাতৃভাষা সাধনাৰ কাৰণে তেওঁলোকে এটা বিশেষ পৰিৱেশ তেওঁলোকে সৃষ্টি কৰি অহাত সহায় যোগাই আহিছে আৰু তেওঁলোকে সুন্দৰভাৱে
ইয়াৰ যিসকল ৰিপৰ্টাৰ আছে ৰিপৰ্টাৰৰ এখন তালিকাও তেওঁলোকে ইয়াত যুগুত কৰিছে মই ইয়াৰ প্ৰেছ ক্লাবৰ যিসকল বিষয়ববীয়া আছে কৰ্মকৰ্তা আছে তেখেতসকলৰ কাৰোবাৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম আপোনাৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম কলগাছিয়া আপোনালোকৰ কিমানগৰাকী সাংবাদিক আছে আৰু মূলত অসমীয়া মাধ্যমৰে সাংবাদিক চাগে গোটেইসকল হিন্দী বা বেলেগ কাকতৰো আছে নেকি আমাৰ ইয়াতে মাত্ৰ অসমীয়া কাকতৰ সাংবাদিক আছে টিভি চেনেল বহুকেইটা আছে অসমীয়াৰ বাহিৰে বাকী চেনেল ইয়াতে নাই বাতৰি কাকত অসমীয়া যিকেইখন কাকত আছে অসমত পৰিচালিত গোটেইখিনি অসমীয়া কাকত কলগাছিয়াত পৰিচালিত হয় অসমীয়া কাকত কিমান সংখ্যক চলে ইয়াত কোনো নিৰ্দিষ্ট কাকতৰ নালাগে সৰ্বমুঠ কিমানমান চলে অসমীয়া কাকত সৰ্বমুঠ 500 মান কপি চলে ইয়াতে সৰ্বমুঠ 500 মান কপি চলে আৰু বিহু মেগাজিন পূজাত যিবোৰ মেগাজিন উলিয়ায় সেইবোৰ ইয়াত কেনেকুৱা বিক্ৰী হয় বিহু মেগাজিন ইয়াতে ভালেখিনি বেচাখিনি হয় আৰু অসমীয়া কিছুমান মেগাজিন আছে যেনে বিস্ময় ৰহস্য তৃষ্ণাতুৰ এইবিলাক অলপ বিক্ৰী হয় ইয়াতে গৰিয়সী প্ৰান্তিক কেনেধৰণৰ আলোচনীবোৰ কেনেধৰণৰ বিক্ৰী হয় গৰিয়সী আৰু প্ৰান্তিক আগতে ভালেই বিক্ৰী হৈছিল কিন্তু আজিকালি মানে যোগাযোগ বিচ্ছিন্ন হোৱাৰ কাৰণে সেই কাকতবিলাক ইয়াতে এই আলোচনীবিলাক ইয়াতে যোগান ধৰিব পৰা হোৱা নাই তথাপিতো আগ্ৰহ ৰাইজৰ আছেনে সেইবোৰৰ আছে কিছুমান ছাত্ৰ ছাত্ৰী আছে যিবিলাক ছাত্ৰ ছাত্ৰী অসমীয়া মেজৰলৈ অধ্যয়ন কৰি আছে তেওঁলোকে গৰিয়সৰ ওপৰত বহুখিনি তেওঁলোকৰ ওচৰত সমাদৰ আছে কলগাছিয়াৰ মূল চেণ্টাৰটোৰ অৱস্থা চাওক এসময়ত ইয়াত এটা পকী পথ আছিল এতিয়া চৌদিশে কেৱল ধূলি গ্ৰন্থমেলাস্থলীত উপস্থিত হৈ আমি আচৰিত হৈছিলোঁ গ্ৰন্থমেলাৰ কাষত আয়োজন কৰা হৈছে বিশেষ নৃত্য অনুষ্ঠান কেমেৰাৰ সন্মুখত সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে পৰিৱেশন কৰিলে বিশেষ গীত নৃত্য সতীৰ্থ সাংবাদিক প্ৰশান্ত বৰুৱা সোমাই গৈছিল গ্ৰন্থমেলালৈ যথেষ্ট গৰম হৈ আছে আৰু কিন্তু তেনেকুৱা পৰিৱেশত আপোনালোকক এক ব্যতিক্ৰমী পৰিৱেশ আমি দেখুৱাব খুজিছোঁ আমি উপস্থিত আছোঁ এখন গ্ৰন্থমেলা প্ৰাংগণত বৰপেটাৰ পৰা 20 কিলোমিটাৰ প্ৰায় দূৰত এটা অত্যন্ত দুৰ্গম অঞ্চল বুলি ক'ব পাৰি যি 20 কিলোমিটাৰ ৰাস্তা আহিবলৈ আপোনাক প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টা সময় লাগে ৰাস্তা অতি বেয়া কিন্তু তাৰ সেই অঞ্চলৰ ভিতৰৰ অঞ্চললৈ আপুনি মানুহবোৰ দেখিলেও আপুনি গম পাব যে যথেষ্ট পিছপৰা অঞ্চল কিন্তু সেই অঞ্চলত তেওঁলোকে এখন গ্ৰন্থমেলা আয়োজন কৰি আহিছে ভালেকে বছৰ ধৰি প্ৰতি বছৰে আৰু এই বছৰৰ ব্যতিক্ৰম নহয় তেওঁলোকে গ্ৰন্থমেলা আয়োজন কৰিছে আৰু সেই গ্ৰন্থমেলা প্ৰাংগণত আমি উপস্থিত আছোঁ আমি আপোনালোকক দেখুৱাইছোঁ গ্ৰন্থমেলা আপোনালোকে দেখিছে তুৰণ আৰু এই গ্ৰন্থমেলা হৈছে বৰপেটা জিলাৰ কলগাছিয়াত গ্ৰন্থমেলাৰ ভিতৰত অসংখ্য লোক গুৱাহাটীৰ গ্ৰন্থমেলাতকৈ কোনো গুণে কম নহয় এই গ্ৰন্থমেলা গ্ৰন্থমেলা প্ৰাংগণত আমি লগ পালোঁ অশিক্ষিত স্বভাৱজাত এজন কবিক কিন্তু তেওঁৰ প্ৰতিভা দেখি আমি হতবাক মই এদিনো স্কুলত যোৱা নাই কিন্তু সাহিত্য সংস্কৃতিৰ প্ৰতি আপোনাৰ কি ৰাপ আছে বহুত ৰাপ আছে মই গোটেই ৰাতি দিনে খালি খাৱাৰ সময়তো মই সাহিত্যলৈ জড়িত নাথাকোঁ কিতাপ পত্ৰ পঢ়েনে নাই আপুনি পঢ়িবতো নাজানে পঢ়িব নাজানো নিৰক্ষৰ কবি আপুনি মোৰ নাম পেপাৰত ওলাই মানে নিৰক্ষৰ কবি ভাবিলোঁ আচ্ছা তেতিয়াহ'লে আপুনি সৰুকৈ এটা কবিতা গাই দিয়ক কবিতা গাব লাগে আপোনাৰ কবিতা আমি কলগাছিবাসীয়ে জনাওঁ শ্ৰদ্ধাঞ্জলি যিদিনা APJ আব্দুল কালাম চাহাবৰ মৃত্যু হ'ল মই সেইদিনা আপোনালোকৰ টিভিৰ চেনেলত চাই মই কবিতাটো লিখিছোঁ আমি কলগাছিবাসীয়ে জনাওঁ শ্ৰদ্ধাঞ্জলি
শ্বিলঙত আহিছিলা বাখন ৰাখিলা দেশৰ কল্যাণৰ বাবে তেনে সময়তে মৃত্যু হ'ল তোমাৰ গোটেই ভাৰতৰ মানুহে কান্ধে তেখেতক যদি কোনোবাই ভাল পোৱা দেশৰ হকে আগবাঢ়ি আহা দুহাত উঠাই আল্লাহ তাবাৰক তাআলাৰ ওপৰত প্ৰাৰ্থনা কৰা জন্ম লৈছিলা তুমি এজন মাছমাৰিয়াৰ ঘৰত অলংকিত হৈ ৰলা তুমি ভাৰতৰ ইতিহাসত জাগ্ৰত হোৱা মোৰ দেশবাসী একে বাটৰে আমি সহযাত্ৰী মিছাইলমেন আৰু প্ৰাক্তন ৰাষ্ট্ৰপতিক একে সুৰতে জনাওঁ আমি শ্ৰদ্ধাঞ্জলি বৰষুণ আহিব জিলিকাই থাকিব আকাশত ডেৰেকনি অধ্যয়ন কৰিলে হ'ব পাৰিবা তেখেতৰ নিচিনাই বৈজ্ঞানিক দুৰ্বল নহবা ভাঙি নপৰিবা এজন দুজন কৰি ওলাই আহিবা এপিজে আব্দুল কালাম চাহাবৰ নিচিনা তুমি এদিন দেশৰ সুনাম কৰিবা অসম দেশত মই এজন নিৰক্ষৰ কবি কলমেৰে মই গীত মাত লিখিব নোৱাৰি টিভিৰ মাজত তোমাৰ চেহেৰাখন চাই সদায় পৰিল মোৰ চকুৰ পানী ধন্যবাদ সংখ্যালঘু অধ্যুষিত অঞ্চলটোত গ্ৰন্থমেলাৰ প্ৰতি আগ্ৰহ দেখি আমি আচৰিত হৈছিল হ'ব পাৰে তেওঁলোকৰ ধৰ্ম পৃথক কিন্তু ভাষা সংস্কৃতি মূল খুঁটিৰ অসমীয়াৰ সৈতে যেন একেই ৰাইজৰ গ্ৰন্থৰ প্ৰতি আগ্ৰহ কেনেকুৱা দেখিছে কি কি ভাষাৰ গ্ৰন্থ আহিছে সব খুব ভাল মানে মোক খুব ভালেই লাগিছে বহুত কিতাপ পত্ৰ আহিছে খুব পচন্দনীয় কিতাপ বহুত গ্ৰাহকে কিতাপৰ কিনি আছে আপুনি কি কিতাপ ভাল দেখিলে ইয়াত মই লৈছোঁ কুইজৰ ভাণ্ডাৰ আৰু চৰ্চাফৰ কিতাপ আমি বিচাৰিছোঁ এতিয়ালৈ পোৱা নাই বিজ্ঞানৰ কুইজ আৰু কিতাপ কিনিম বুলি ভাবি আছোঁ নাতিনী আছে নেকি নাতিনী আছে নাতিনীৰ কাৰণে লৈছে নহয় সাঁথৰ ভাণ্ডাৰ আৰু বিজ্ঞানৰ কুইজ নহয় বিজ্ঞান কুইজ বিপণীসমূহত তেতিয়া যথেষ্ট ভিৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ চৰ অঞ্চলৰূপে পৰিচিত অঞ্চলটোৰ ৰাইজৰ অসমীয়া ভাষাৰ প্ৰতি উৎসাহ দেখি আমি হতবাক কি কিতাপ চাইছে মই এইখিনিতে মই এটি যাযাবৰ ভূপেন হাজৰিকাৰ অনুবাদ কৰিছে এইটো চালোঁ আৰু লগতে এনে আমি অসমৰ মানুহ আমাৰ সংগীতকাৰ জুবিনদাৰ কিতাপ চালোঁ কি নাম আপোনাৰ মোৰ নাম ৰেজাউল হক হকে কি কিতাপ চালে বুলি ক'লে আপুনি এতিয়া মহোৎসৱৰ অমৃতসৰ বাণী আচ্ছা মহৎলোকৰ বাণী চাইছে নহয় ঠিক আছে আৰু ভূপেন হাজৰিকাৰ কিতাপ চাইছে আপুনি কি চাইছে দাদা সাঁথৰৰ বৰপীৰা আৰু বেলেগ কিতাপ কি চালে বেলেগ কিতাপ মানে কিনা নাই কিনিম বুলি ভাবি আছোঁ পঢ়ি আছা যেন পাইছোঁ মই তাৰমানে প্ৰিয় গল্প মামণি ৰয়চম গোস্বামীৰ এইটো কিনিছোঁ আৰু এখন কিনিছা কিনিম আৰু আচ্ছা বিৰাট ভাল লাগিছে কিতাপখন চাই মামণি ৰয়চম গোস্বামী আৰু কি কি কিতাপ পঢ়িছা আৰু বহুতো কিতাপ পঢ়িছোঁ এইটো তাৰমানে প্ৰথম ল'লোঁ গ্ৰন্থমেলা প্ৰিয় কিতাপ এইটো মোৰ কাৰণে প্ৰিয় কিতাপ ন চাওক কিতাপখন মামণি ৰয়চম গোস্বামীৰ প্ৰিয় গল্প কোনে প্ৰকাশ কৰিছে এইখন জ্যোতি প্ৰকাশনে প্ৰকাশ কৰিছে জ্যোতি প্ৰকাশনৰ গ্ৰন্থ এজন যুৱকে কিনিছে কি নাম ক'লা মুজাম্মিল হক ঠিক আছে ধন্যবাদ জনাইছোঁ আৰু গ্ৰন্থ কোনে আপুনি কি চাইছে ডেকা ল'ৰা কি চাইছে পুৱাই দুৱাৰ খুলি দেখা পৃথিৱীখন দেৱকান্ত সন্দিগৈৰ কিতাপ নহয় আচ্ছা ঠিক আছে কিনিলা এখন নে কিনিবা কিনিম বুলি ভাবিছা আৰু প্ৰিয় লেখক কোন কিতাপ পত্ৰ পঢ়া নিশ্চয় হয় পঢ়োঁ প্ৰিয় লেখক কোন মোৰ প্ৰিয় লেখক লক্ষ্মীনাথ বেজবৰুৱা ৰসৰাস লক্ষ্মীনাথ বেজবৰুৱা বেজবৰুৱাৰ কি বস্তু আটাইতকৈ ভাল লাগে বেজবৰুৱাৰ হাস্যৰসক থাকে আৰু মানে বিশেষকৈ তেওঁৰ কবিতাবিলাক পঢ়ি মানে আনন্দ ভাৱ অনুভৱ হয় সেইকাৰণে ভাল লাগে ভাষাটো কেনেকুৱা লাগে লক্ষ্মীনাথ বেজবৰুৱাৰ এজ এ হ'ল ৰাইটাৰ হিচাপে আৰু এজন ৰসৰাস উপাধি পোৱা হিচাপে মানে মোৰ যিটো ব্যক্তিগত কথা মোক বহুত ভাল লাগে ন কি নাম মোৰ নাম উমৰ ফাৰুক কিহত পঢ়ি আছে উমৰ ফাৰুকে মই নৱজ্যোতি মহাবিদ্যালয়ৰ পঞ্চম ষান্মাসিক মানে BSc ষ্টুডেণ্ট ন ঠিক আছে বঢ়িয়া সকলো ব্যস্ত কিতাপ ক্ৰয় কৰাত কোনোবাই কিতাপ ক্ৰয় কৰিছে নিজৰ বাবে কোনোবাই ঘৰ সংসাৰ পৰিয়ালৰ বাবে কি চালে কিতাপ চালোঁ আৰু ভালেখিনি আছে কিতাপ কেইখনমান কিনিলোঁ জ্ঞানঞ্জন শান্তনু কৌশিক বৰুৱা পৰেশ বৈশ্য ছোৱালীৰ কাৰণে নিজৰ ছোৱালীৰ কাৰণে কিনিছে ছোৱালী কিহত পঢ়ে আপোনাৰ মোৰ 3ত পঢ়ে অসমীয়া মাধ্যম কোন বিদ্যালয়ত পঢ়ে বিকেটি জাতীয় বিদ্যালয় ক্ষুদ্ৰকুছি আপোনাৰ নামটো জানিব পাৰিম মোৰ নাম জয়নাল আব্দিন আহমেদ জয়নাল উদ্দিন ডাঙৰীয়া ছোৱালী জয়নাল আব্দিন আহমেদ
আহমেদ ডাঙৰীয়াৰ ছোৱালী তৃতীয় শ্ৰেণীত পঢ়ে, অসমীয়া মাধ্যমৰ জাতীয় বিদ্যালয়ত পঢ়ে আৰু নিজৰ ছোৱালীৰ কাৰণে তেখেতে ভালে সংখ্যক গ্ৰন্থ লৈছে। আপুনি যদি অসুবিধা নহয় অকণমান দেখাই দিয়ক গ্ৰন্থকেইখন। ঈশপৰ সাধু লৈছে, অসমৰ উৎসৱ লৈছে, নদ নদী, মহাসাগৰ, সাগৰ মহাসাগৰ, ভালে সংখ্যক গ্ৰন্থ তেখেতে ইয়াৰ পৰা কিনিবৰ কাৰণে লৈছে নিজৰ ছাত্ৰীৰ কাৰণে, তৃতীয় শ্ৰেণীত পঢ়া ছাত্ৰীৰ কাৰণে। ভাল কথা। ঠিক আছে, আপুনি কিতাপ চাওক দাদা। এইখিনি সময়তে আমি এক অভিনৱ দৃশ্য দেখা পাইছিলোঁ। গ্ৰন্থমেলালৈ আমন্ত্ৰণ জনোৱা লোকসকলক বিহু নৃত্য, বেণ্ড পাৰ্টি আদিয়ে আদৰি লৈ অনা হৈছে। এই অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল অসমীয়া ছবি জগতৰ অভিনেত্ৰী জেৰিফা ৱাহিদ। আমি দেখিছোঁ অভিনেত্ৰী জেৰিফা ৱাহিদ এই সাংস্কৃতিক শোভাযাত্ৰাৰ গ্ৰন্থমেলাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। মই আগতো আহিছোঁ ইয়ালৈ আৰু সকলোকে ভাল লাগে যে ইয়াৰ গ্ৰন্থমেলাখন সকলোৱে জানে অসমত প্ৰতি বছৰে তেওঁলোকে এখন গ্ৰন্থমেলা কৰে আৰু ইটছ ভেৰি নাইচ যে তেওঁলোকে গ্ৰন্থমেলা কৰাৰ লগতে তেওঁলোকে যিটো কালচাৰ, ইয়াৰ যিটো এথনিক কালচাৰ বা লোকেল কালচাৰ সেইটো প্ৰমোট কৰিবলৈ চেষ্টা কৰে। বিচাইডছ বিহু, মই আগতেও দেখিছোঁ যে বিভিন্ন ধৰণৰ তেওঁলোকৰ যিটো লোকেল ডান্স ফৰ্ম আছে বা তেওঁলোকৰ লোকেল কালচাৰ আছে, সেইখিনি বস্তু তেওঁলোকে বৰ সুন্দৰকৈ মানে প্ৰদৰ্শন কৰে আৰু মঞ্চত খুব সুন্দৰ। কিন্তু ইমান ভিতৰুৱা জেগা এটাত এনেকুৱা দৃশ্য এটা দেখিম বুলি আচলতে মই ভাবি অহা নাছিলোঁ। ময়ো ইনফেক্ট প্ৰথমবাৰ আহোঁতে মই ভবা নাছিলোঁ, কিন্তু এইবাৰো মই আশা কৰিছিলোঁ যে প্ৰতি বছৰে গ্ৰন্থমেলাখন ডাঙৰ হৈ গৈ থাকিব আৰু ঠিক তেনেকৈ মই 5 বছৰমানৰ আগত আহিছিলোঁ নেকি। এইবছৰ যেতিয়া আহিছোঁ তাতকৈ মই এতিয়া দেখিছোঁ যে বহুত ডাঙৰ হ'ল, সেইকাৰণে ভাল লাগিছে আৰু সকলো ধৰণৰ মানুহ ইয়াত আছে আৰু ইয়াৰ পৰা এই অঞ্চলৰ ল'ৰা ছোৱালী বেছ পঢ়া শুনা কৰা বুলি মই যোৱাবাৰ আহোঁতে গম পাইছিলোঁ আৰু তেওঁলোকে স্পেচিয়েলি এডুকেশ্যনটোত তেওঁলোকে খুব গুৰুত্ব দিয়ে আৰু খুব কালচাৰেলি এৱেৰ মানুহ। কলগেছিয়াত অনুষ্ঠিত হোৱা গ্ৰন্থমেলা আপুনি স্বচক্ষে প্ৰত্যক্ষ নকৰিলে অনুধাৱন কৰিব নোৱাৰিব প্ৰকৃততে সেয়া কি হৈছে। কাপোৰৰ দোকানত গৈ কাপোৰ যেতিয়া লিৰিকি পিটি চাই থাকে ভাল নালাগে, কিন্তু কিতাপৰ দোকানত গৈ কিতাপখন যেতিয়া লিৰিকি পিটি চাই থাকে সেইটো ভাল লাগে। তাতকৈ ভাল লাগে সংখ্যালঘু অধ্যুষিত অঞ্চল এটাত য'ত আপোনালোকে এয়া পঢ়া শুনা কৰিছে। এই সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা যিবোৰ ৰিপৰ্টাৰ থাকে, যিবোৰ সাংবাদিক থাকে, তেওঁলোকৰ যিবোৰ লেখা, সেই লেখাবোৰ বেছি ভাল। খাটি অসমীয়া বুলি কোৱা মানুহবিলাকৰ যি ভাষা, তাতকৈ তেওঁলোকৰ ভাষাটো বেছি ভাল। মই নিজে গৌৰৱেৰে কৈছোঁ যে তেওঁলোকৰ যেতিয়া লেখা আহে মই বেছি সম্পাদনা কৰাৰ প্ৰয়োজনীয়তা নাথাকে। ইয়াৰ মানুহখিনিক লগ পালে আপুনি মাথো ক'বলৈ বাধ্য হ'ব, কোনে কয় এওঁলোক অসমীয়া নহয়, এওঁলোক খাটি অসমীয়া। জনিয়াৰ গ্ৰন্থমেলা চাই কেনে লাগিল? আপুনি কেতিয়াবা কল্পনা কৰিব পাৰেনে যে সংখ্যালঘু অধ্যুষিত অঞ্চলৰ এটা চৰত এনেধৰণে এখন গ্ৰন্থমেলা অনুষ্ঠিত হৈছে য'ত হাজাৰ হাজাৰ লোকৰ সমাগম গৈছে। গুৱাহাটীত গ্ৰন্থমেলাটো হাজাৰ হাজাৰ লোকৰ সমাগম হয়, কিন্তু কিতাপ কম কিনে, ঘূৰে বেছি। কিন্তু জনিয়াৰ কলগেছিয়াত যি গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল তাত ব্যাপক হাৰত কিতাপ বিক্ৰী হৈছিল। সেই কথা আমি স্বচক্ষে প্ৰত্যক্ষ কৰিছিলোঁ। আমি এইখিনিতে অলপ এটা বাণিজ্যিক বিৰতিৰ পিছত আমি জানিবলৈ চেষ্টা কৰিম সংখ্যালঘু অধ্যুষিত অঞ্চলত নতুন মুদ্ৰা নীতিয়ে কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিছে। বিৰতিৰ পিছতেই আমি মুদ্ৰাৰ ওপৰত এক প্ৰতিবেদন লৈ পুনৰ আপোনালোকৰ কাষলৈ আহিম।